লাকি তাই যে ইমান ধুনীয়া ধুনীয়া কাপোৰ আছে, যি লাগে সকলোখিনি মাক দেউতাকে দিয়ে। একেটা ঘৰতে একেলগে থাকিও মোৰহে একো নাই। তাইৰ দৰে থাকিবলৈ, তাইৰ দৰে কাপোৰ পিন্ধিবলৈ মোৰ বৰ মন যায়। কিন্তু কি হ'ব, মা দেউতাৰ হাতত যে পইচা নাই। মই মা দেউতাক বুজি পাওঁ, সেইকাৰণে মা দেউতাক জোৰো নকৰোঁ। ভালকৈ থাকিবলৈ, পিন্ধিবলৈ, এইবিলাক কৰিবলৈ টকাৰ প্ৰয়োজন হয়। আমাৰনো ইমান টকা ক'ত আছে? মা দেউতাই খেতিহে কৰে। খুৰাই চাকৰি কৰে কাৰণে ৰুণজনে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিবলৈ পায়। ময়ো যেনে তেনে কৰি চাকৰি এটা লৈহে এৰিম। ৰুণজনৰ কাপোৰখিনি লিৰিকি বিতৰি চাই আছিলি কিয়? নহয় খুৰী, মই এনেহে চাইছিলোঁ। তাইৰ কাপোৰবোৰ দেখিবলৈ ধুনীয়া দেখি। নাই নাই, মই নামানো। তই তাইৰ ভাগৰ কাপোৰ চুৰ কৰিব বিচাৰিছিলি। এতিয়া মই খুৰাৰক কওঁগৈ। খুৰী, আপুনি এইবিলাক কি কথা কৈছে? মই ৰুণজনৰ কাপোৰ চুৰ কৰি কি কৰিম? তই ৰুণজনক হিংসা কৰ, তাইক দেখি জ্বলি পৰি মৰ। তই নিজে যে তেনেকুৱা কাপোৰ কানি পিন্ধিবলৈ নাপাওঁ, সেইকাৰণে তই তাইৰ কাপোৰখিনি মনে মনে লুকুৱাই থ'ব বিচাৰিছিলি, হয়নে নহয় ক? অ' খুৰী, আপুনি এইবিলাক কি কথা কৈছে? মই তেনেকুৱা একো ভবা নাই। মই বাৰু ৰুণজনৰ কাপোৰখিনি লৈ কি কৰিম? কিয় বা লুকুৱাম? মই তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰোঁ। যদি তেনেকুৱা কাম কৰিবই নোৱাৰোঁ, তেতিয়াহ'লে তাইৰ কাপোৰখিনি লৈ একেথৰে কিয় চাই আছিলি? চাই থকাটো সঁচা, তাইৰ কাপোৰবোৰ দেখিবলৈ ভাল লগা, সেইকাৰণে চাই আছিলোঁ। বেলেগ একো কথা নাই খুৰী। মই চব বুজি পাওঁ। এতিয়া দুইজনী ডাঙৰ হৈ আহিছতো, তই তাইক হিংসা কৰিবলৈ লৈছ। তোৰ লাজ নালাগে নিজৰ ভনীয়েৰজনীক হিংসা কৰিবলৈ? তোৰ মাৰ বাপেৰ আছে নহয়, মাৰ বাপেৰক কবি আকৌ ভাল ভাল কাপোৰ পিন্ধাবলৈ। মোৰ ছোৱালীৰ ওপৰত নজৰ নিদিবি, বুজিছ? মামনি, তুমি এইবিলাক মোৰ ছোৱালীজনীক কি কৈ আছা? মিছা মিছিকৈ এইবিলাক মনত কিয় সোমোৱাই লৈছা? আপুনি নাজানে নহয় আপোনাৰ ছোৱালীক কি কৰিবলৈ লৈছিলে? আপোনাৰ ছোৱালীয়ে মোৰ ছোৱালী কাপোৰবোৰ চুৰ কৰিব খুজিছিলে, মই দেখিলোঁ বুলিহে। মা, নাই নাই, মই এনেকুৱা কৰা নাই। মই মাত্ৰ কাপোৰখিনি চাইছিলোঁহে। মই বাৰু কিয় চুৰ কৰিম? তুমি কথাবিলাক কিয় এনেকৈ লৈছা? তাইচোন কৈছে কাপোৰখিনি চাইছিলে বুলি। আৰু তুমিয়ে ভাবাচোন, আমি অত বছৰে একেলগে আছোঁ, আৰু তুমি জানো টিনাক চিনি নোপোৱা? তুমি জানো টিনাক নাজানা? এনেকৈ পটককৈ চোৰ নসজাবা। মোৰ ছোৱালী তেনেকুৱা নহয়। হ'ব পাৰোঁ আমি দুখীয়া, তাই বিচৰা ধৰণে আমি তাইক সুবিধাবোৰ দিব নোৱাৰিব পাৰোঁ, কিন্তু সেই বুলিকে তাই নিজৰ ভনীয়েকৰ কাপোৰবোৰ চুৰ কৰি নলয়। হ'ব, মোক এইবিলাক কথা ক'ব নালাগে। এতিয়া টিনা সৰু ছোৱালী হৈ থকা নাই, তাই ডাঙৰ হৈ আহিছে। মোৰ ছোৱালী ৰুণজনক তাই হিংসা কৰিবলৈ লৈছে। হিংসা? কি কথা কৈছা তুমি এইবিলাক? যি কৈছোঁ মই সঁচাকৈ কৈছোঁ। আপোনালোকে মোক জ্ঞান দিব নালাগে। ৰ'বাচোন, তুমি ভুল বুজিছা। শুনাচোন, মই কাৰো কথা নুশুনো। যিটো দেখিছোঁ সেইটোহে কৈছোঁ। তুমি কথাটো শুনিব লাগিছিলে। এইবোৰ কথাই ভৱিষ্যতে বিপদ আনিব আমাৰ সম্পৰ্কৰ মাজত। তইনো তাইৰ ভাগৰ কাপোৰবোৰ কিয় চাই আছিলি? জানোই খুৰীয়েৰৰ কথা। নহয় মা, মই চুৰ কৰা নাই। মই বাৰু ৰঞ্জনৰ কাপোৰখিনি চুৰ কৰি কি কাম কোৱাচোন? আজিলৈকে জানো তোমালোকক মই জোৰ কৰি কিবা কাপোৰ কানি খুজিছোঁ? তোমালোকে যি দিয়া সেয়ে মই পিন্ধোঁ। মই বুজি পাওঁতো তই তেনেকুৱা কৰিব নোৱাৰ, কিন্তু খুৰীয়েৰৰ কথা বতৰা ধৰণ কৰণবিলাকতো জানোই। দুখীয়া বুলি আমাক কিমান হাঁহি থাকে। কি কৰিবি, উপায় নাই, কথাটো শুনিবই লাগিব। দুখীয়া হৈ জন্ম ল'লোঁ যেতিয়া। অ' মা, তুমি আজি মোৰ কাৰণে কথা শুনিলা নহয় জানো? মা, মোক ক্ষমা কৰি দিয়া। নহয় অ', তোৰ বুলিয়ে নহয়, খুৰীয়েৰৰ কথা বতৰা ধৰণ কৰণবিলাক আগতকৈ বেলেগ হৈছে। কথাই প্ৰতি ঠাট্টা মাৰি থাকে দুখীয়া বুলি। সেইটো কথা ভাবিহে মোৰ মনটো বৰ বেয়া লাগিছে। মা, তুমি চিন্তা নকৰিবা, মই চাকৰি এটা কৰিম, আৰু সেই পইচাৰে ধুনীয়াকৈ এটা ঘৰ সাজিম, আৰু তাতে তোমালোকক লৈ যাম, আৰু আমি সুখেৰে ফূৰ্তিৰে থাকিম। হয় নেকি আইজনী? বাৰু হ'ব দে। সোনকালে সৰিয়হখিনি চপাব লাগিব। এইবাৰ পিছে সৰিয়হখিনি বৰ ভাল হৈছে। ভগৱানে এনেকৈ অঞ্জল কৰিলে হয়। আচলতে আমিবোৰ খেতিয়ক মানুহ, যিমান কষ্ট হয় খেতি এটা কৰোঁতে, সেই খেতিটো কৰোঁতে কষ্টৰ বিনিময়ত সেই ফলটো পালে আমাৰ মনটো বৰ ভাল লাগে। ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। তুমি সেই পথাৰৰ পৰা ঘূৰিলাই নেকি মদন? মই এইমাত্ৰ সেই তোমালোকৰ ঘৰৰ পৰাই আহিছোঁ। মানুহগৰাকীক লগ পালোঁ, তুমি সেই সৰিয়হ চাবলৈ অহা বুলি ক'লে, সেইকাৰণে মই তোমাক লগ কৰিবলৈ ইয়ালৈকে গুচি আহিলোঁ। অঁ, ভালেই কৰিলে। কিনো ক'ব, খেতি কৰা মানুহ, দিনৰ দিনটো খেতি পথাৰত নালাগিলে কাম নাই। আমাৰ নিচিনা এই খেতি কৰা মানুহবিলাকৰ আৰাম বোলা বস্তুটো নাই নহয়। দুখ কষ্ট ভাগৰ লাগিলেও আৰু উপায় নাই, বুজিছে? ভৰি দুখন হাত দুটা ভালে থকালৈকে আৰু কৰি যাম আৰু যিমান পাৰোঁ। ঠিকেই আছে, এই কাম বন কৰি থাকিলে স্বাস্থ্যও ভালে থাকে।
এতিয়া সেই আগতে ময়ো সেই কোৰকটালি মাৰিছিলোঁ। এতিয়া সেইবিলাক কাম নকৰোঁতে এই শকত হৈ পেটুৱা হ'লোহি আৰু উপায়ো নাই। সেই অফিচত কম্পিউটাৰ সন্মুখত বহিয়ে থাকিব লাগে, সেইকাৰণেহে ইমান শকত হৈ গৈছোঁ। বাৰু পিছে সেই মোৰ হাতত সময়ো নাই। তোমাৰ লগত সেই ইম্পৰ্টেণ্ট কথা এটা আছে। এই মোৰ দৰে খেতিয়ক আৰু তাতে দুখীয়া মানুহ এটাৰ লগত সেই আপোনাৰ দৰে চাকৰিয়াল মানুহৰনো কি ইম্পৰ্টেণ্ট কথা থাকিব? মদন, তুমিও যে কথা কোৱা আৰু দেই। তুমি খেতি কৰা বুলিয়ে কি তুমি মানুহ নহয় নেকি? নহয় মানে এই গাঁৱলীয়া খেতিয়ক তাতে দুখীয়াও, সেই তেনেকুৱা হ'লে মানে আজিকালিচোন মানুহবিলাকে পাত্তাই দিব নোখোজে। নাই মদন, এই চব মানুহবোৰ একে নহয়। আচলতে মানুহৰ সেই চিন্তাধাৰাৰ ওপৰতহে কথা, বুজিছা? বাৰু যি কি নহওক, মোৰ কথাটো শুনিবানে এতিয়া? অঁ কওকচোন বাৰু। মই সেই তোমাৰ মানুহজনীক কৈ থৈ আহিছোঁ বাৰু। এই ল'ৰা এটা আছে বুজিছা, ভাল ছোৱালী এজনী লাগে। মই আকৌ ভাবিলোঁ এই আমাৰ মদনৰ ছোৱালীজনী আছে নহয়, দেখাই শুনায়ো ধুনীয়া, পঢ়া শুনাও আছে, এতিয়াতো ঘৰতে এনেহে আছে। গতিকে ভাবিলোঁ এই তোমালোকে যদি মন কৰা তেতিয়াহ'লে ল'ৰাটোলৈ বুলি আমি চাবলৈ আহিব পাৰোঁ। এই ল'ৰাৰ কথা তুমি চিন্তা নকৰিবা, একদম ভাল ল'ৰা বুজিছা। মই গেৰাণ্টি দিছোঁ আৰু বৰ ভাল ল'ৰা। আৰু সেই মই লগ ভাগ পায়ে থাকোঁ নহয়, সেই যিটো অফিচত মই কৰোঁ চাকৰি, সেইটো অফিচতে সি নতুনকৈ এতিয়া চাকৰি পাইছে। সেই বাপেকে আকৌ সেই এখন হাইস্কুলৰ হেডমাষ্টাৰ কৰি আছে। বৰ ভাল পৰিয়ালো, বৰ ভাল। তাৰমানে সেইটো কথা। শুনিলোঁহে মাত্ৰ আপোনাৰ কথাষাৰ। তুমি যে সেই শুনিলোঁহে মাত্ৰ বুলি ক'লা, কি বেয়া শুনিছা নেকি? নাই বেয়া শুনা নাই। কিন্তু আমাৰ দৰে দুখীয়া গাঁৱলীয়া খেতিয়কৰ জীয়েকক জানো ইমান ভাল মানুহ এঘৰে বিয়া পাতিব? তুমি সেইটো চিন্তা নকৰিবা বুজিছা। মই তোমাক নোকোৱাৰ আগতে সিহঁতৰ ঘৰত তোমালোকৰ সকলো বিৱৰণ দিলোঁ। সিহঁতৰ কোনো আপত্তি নাই, সিহঁতি বৰ ভাল পাইছে। সেই তেওঁবিলাকে সেই টাউনৰ ছোৱালীতকৈ গাঁৱৰ ছোৱালী এজনীহে বিচাৰি আছিলে। মই যেতিয়া সেই তোমালোকৰ সকলো বিৱৰণ তেওঁলোকৰ আগত দিলোঁ, তেওঁলোকে শুনি ভাল পাইছে আৰু সোনকালেই সেই তাইক চাবলৈ আহিম বুলি কৈছে। গতিকে কথাটো তুমি অকণমান চিৰিয়াছলি লোৱা, কথাটো তুমি ভাবিবা। আৰু সেই মই ফোন নাম্বাৰটো দি থৈ আহিছোঁ তোমাৰ সেই মানুহজনীৰ ওচৰত, মোলৈ ফোন এটা কৰি দিবা, দুইজনে আলোচনা কৰি। ছোৱালীজনীক দি ল'ব পৰা হ'লে ভালেই আছিলে। তাইও বৰ কষ্টত ডাঙৰ হ'ল, নিজৰ ইচ্ছামতে কিবা এটা কৰিব নোৱাৰিলে পইচাৰ অভাৱত। তেওঁলোকে যদি আমাৰ ঘৰৰ সকলো কথা জানিও আহিম বুলি কৈছে, তেতিয়াহ'লে বাৰু মোৰ আপত্তি নাথাকিব। ছোৱালী জন্ম দি ডাঙৰ দীঘল কৰিছোঁ যেতিয়া, এদিন নহয় এদিনটো উলিয়াই দিবই লাগিব। পিছে ভাল মানুহৰ ঘৰ পালে আমিও সুখী হৈ থাকিব পাৰিম। তুমি চিন্তা নকৰিবা বুজিছা। হ'ব বাৰু, মই তেওঁলোকক ক'মগৈ, আৰু যেতিয়া আহিব তেতিয়া মই সেই ফোন এটা কৰি দিম। বাৰু ঠিক আছে। ৰুণজুন, তোক মাতি আছেনে নাই? অ' মা, মাতি আছিলা নেকি? মই গমেই নাপাওঁ, গান এটা গাই আছিলোঁ মানে। আৰু গান গাই বুজিছ, তোক ফূৰ্তি লাগিছে নহয় জানো? অ' মা, গান গালোঁ তাতে কি হ'ল ন তোমাৰ? তই গম নাপাওঁ নেকি? কি গম নোপোৱাৰ কথা কৈছা? টিনাক চাবলৈ কালিলৈ দৰা আহিব। কি হয় নেকি? দেখিলি, আমাক একো খবৰেই নাই দিয়া। আগতীয়াকৈ এইবিলাক চব সিদ্ধান্ত কৰি লৈহে আজি কথাটো কৈছে যে কালিলৈ টিনাক চাবলৈ আহিব। দেখিলি মাক যে কিমান টেঙৰ, আমাৰ লগত ঠেৰ মাৰিবলৈ আহে। কথাটো হয় পিছে, ভালেহে। এই টিনাজনী বিয়া সোনকালে দিয়াই ভাল। মোৰ দেখি কিবা আমনি লগা হৈছে। আহিব চাগে ক'ৰবাৰ ভিক্ষাৰী এটা বিয়া পাতিবলৈ। কথা কৈছ, ভিক্ষাৰী নহয় বোলে, বহুত ধনী ঘৰৰ আৰু টাউনৰ, বহুত ভাল পৰিয়ালৰ। তুমি কেনেকৈ গম পালা? সুৰেন্দা আহিছিলে নহয়, সুৰেন্দাইহে দেখুৱাইছে। সুৰেন্দাই সকলোবোৰ কৈছে। ল'ৰাটোও চাকৰি কৰে, আকৌ ল'ৰাটো সেই বাপেকেও মাষ্টৰৰ চাকৰি কৰে, হাইস্কুলৰ হেড মাষ্টৰ বোলে। বা, এই বেঙীজনী একদম ভাল ঘৰহে পালে। মই থাকোঁতে এই বেঙীজনী ভাল ঘৰলৈ দিব নোৱাৰোঁ। এইজনী যদি ভাল ধনী ঘৰলৈ বিয়া হয়, তেতিয়াহ'লে আমি ইয়াত থাকিব নোৱাৰা অৱস্থা হ'ম। তই কথাটো বুজি পাইছনে নাই পোৱা? পাইছোঁ মা, কিন্তু এতিয়া কি কৰিবা? কেনেবাকৈ ভঙাব লাগিব। তাইৰ টকা পইচা হোৱা মানে মাক বাপেকৰ টকা পইচা হোৱা, আৰু সিহঁতৰ টকা পইচা হোৱা মানে আমাৰ কি গতি হ'ব জানিলি নহয়? আৰু তোৰ দেউতাৰেওতো বহুত ডাঙৰ চাকৰি নকৰে নহয়, কেৰাণীহে কৰে, কেইটকা নাপায়। সিহঁতৰ গোটেই কেইটাই চাকৰি কৰে, বাপেকে হাইস্কুলৰ হেড মাষ্টৰ, আকৌ মাকজনী বোলে কিবা NGO তাত সোমাই আছে। আৰু টিনাকো নি বোলে সেই তেনেকুৱা কোম্পানীৰ চাকৰি তাকৰিত সোমোৱাই দিম বুলি কৈছে। গোটেই গালৰে চাকৰি হৈ যাব। তেতিয়া আমাৰ গতি কি হ'ব তই ভাবচোন। কথাটো কিন্তু চিন্তা কৰিবলগীয়া। কিবা এটা কৰিব লাগিব। চাহকাপ বনাই দিওঁ, তই লৈ গৈ ধুনীয়াকৈ দিবিগৈ। আৰু শুন, ভালদৰে মাত কথা কৰিবি আকৌ, লাজ নকৰিবি। তাকেহে, লাজ কৰিলে আকৌ নহ'ব। এটা কথা, তই এইবিলাক কি পিন্ধিছ?
সঁচাকে দেই, আজিৰ দিনটোতনো বাৰু এইবিলাক কাপোৰ পিন্ধিব লাগেনে? ভাল কাপোৰ এযোৰ পিন্ধিব নোৱাৰিলি নে তই বা? মোৰ ওচৰত ভাল কাপোৰ নায়েই, এইযোৰ মা ভাগৰ, সেইকাৰণে এইযোৰকে পিন্ধিলোঁ আৰু। কেনেকুৱা লাগিছে বাৰু চাগে দেই আপুনি বাৰু মাকজনী হৈ এই তাইক বাৰু এনেকুৱা কাপোৰ পিন্ধি দৰাটোৰ ওচৰলৈ যাবলৈ দিছেনে? নাথাকিলেনো কি কৰিবা? হ'ব, দৰা ঘৰৰ মানুহে আমাৰ সকলো কথাই জানে, এইযোৰ পিন্ধি ওলালেও হ'ব। নাই নাই, তাই এযোৰ পিন্ধিব নালাগে। ৰুণজুন, যাচোন তাইক লৈ যা, তোৰ ভাগৰ ধুনীয়া চাই কাপোৰ এযোৰ পিন্ধাই দিবি। যিমান যি হ'লেও তাই জানো আমাৰ ঘৰৰে ছোৱালী নহয়? বেলেগৰ আগত তাই কিবা বদনাম হোৱাটো আমি নিবিচাৰোঁ। যা টিনা, তই বৰ মন কৰ নহয় ৰুণজুনৰ কাপোৰ পিন্ধিবলৈ, যা আজিয়ে পিন্ধি লগৈ। নালাগে নেকি, আলহীক আকৌ চাহ দিবও হ'ল নহয়। আৰে তই চাহৰ কথা বাদ দে, চাহ তই দিব নালাগে, আমাৰ ৰুণজুনেই দিব। যা ৰুণজুন, তই তাইক কাপোৰযোৰ দি ইয়ালৈ আহিবি, চাহকাপ তই দিবিগৈ। যা এজনী, তোক মৰমত কাপোৰযোৰ দিব খুজিছে, তই পিন্ধি লগৈ যা। আহ বা, পিন্ধি লবি, সোনকালে আহ। অঁ ঠিক আছে বাৰু। আইজনী তই ক'ত আছিলি? তোক কিমান বিচাৰি ফুৰিছো আইজনী। তই তাৰমানে কাৰোবালৈ পলাই গৈছিলি হয় নাই? খুৰী, আপুনি মোক কথা নক'ব, একেবাৰে কথা নক'ব। টিনা, আইজনী, কচোন ক'ত গৈছিলি, ক'ত আছিলি? কম, সকলো কম। মা, ৰঞ্জনে মোক পিছফালে থকা সেই দ গাঁতটোলৈ গতিয়াই দিছিলে। কি? মই কেতিয়া পেলালো? বা, তই কথা অকণমান ভালদৰে কবি দেই, মিছামিছি কথা নকবি কিন্তু। দেখিছা, এটালৈ পলাই গৈছিলে চাগে, তাৰপিছত চিন্তা কৰি গুচি আহিলি, আৰু এতিয়া মোৰ ছোৱালী বদনাম দিবলৈ আহিছ। তাইচোন আমাৰ লগতে আছিলে। মিছামিছি কথা কোৱাত এক নম্বৰ হলি তই। ইমান ডাঙৰ এটা বদনামি কৰিবলৈ আহিছ মোৰ ছোৱালীক। খুৰী, মনে মনে থাকা তুমি। তোমালোক দুইজনীয়ে বুদ্ধি কৰি মোৰ লগত এনেকুৱা কৰিছা। মা, মোক ভাল কাপোৰ পিন্ধিবলৈ দিম বুলি কৈ তাই ৰুমলৈ লৈ যায়, তাৰপিছত ক'লে তই মুখ হাতকেইটা ধুই আগে, ভালদৰে মই তোক মেকআপ কৰি দিম, ব'ল মই তোক ধুৱাই দিম, এনেদৰে ক'লে। আৰু পিছফালে লৈ গৈ গাঁতটোলৈ ঠেলা মাৰি দিলে, আৰু গাঁতটোৰ ওপৰত টিং এখন দি থৈ আহিলে। মই তোমালোকক ইমান চিঞৰিছোঁ, কিন্তু তোমালোকে মোৰ মাত শুনাই নাপালা। মই যদি মৰি গ'লোহেঁতেন তেতিয়াও তোমালোকে গম নাপালাহেঁতেন। ভাগ্য ভাল, মই যেনে তেনে বগাই এইখিনি পালোহি। বাৰে বাৰে বগাও, বাৰে বাৰে পিছলি পৰোঁ মা। এইবিলাক সঁচা কথানে ৰুণজুন? নাই নাই, কেতিয়াও হ'ব নোৱাৰে। মোৰ ৰুণজুনে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। ইমান মিছা মাতিছে, কৈ নিদিয় কিয় আচল তোৰ ৰহস্যৰ কথা? বা, মোক তই এনেই নফচাবি কিন্তু। টিনায়ে এনেই কথা নকয়, টিনায়ে কেতিয়াও মিছা কথা কৈ পোৱা নাই। ক ৰুণজুন, কিয় তাইক গাঁতটোলৈ গতিয়াই দিছিলি? আচলতে মোৰেই ভুল, তোমালোকৰ চলাহী কথাত ভুল যাব নালাগিছিলে। মিছা মৰম দেখুৱাই ভাল কাপোৰ পিন্ধিবলৈ দিম বুলি কৈ ছোৱালীজনীক মৃত্যুৰ মুখলৈ তোমালোকে ঠেলি দিলা। এইবিলাক আপুনি কি কথা কৈছে? তাইক চাবলৈ অহা বুলি গম পাই আমাৰ মনটো ভাল লাগিছিলে, আৰু ধুনীয়াকৈ সজাই পৰাই দিবলৈ আমাৰো মন গৈছিলে, সেইকাৰণেহে কৈছিলোঁ। কিন্তু টিনাইতো মিছা কথা নকয়, তাই তেনেহ'লে সেই গাঁতটোৰ ভিতৰত কিয় সোমাই থাকিব? তাই গাঁতৰ ভিতৰত সোমাই থকা নাছিলে, তাই বেলেগ ল'ৰাক লগ কৰি আহিছে। মিছা মই সহ্য কৰিব নোৱাৰোঁ। ৰুণজুন, তই নকওঁ কিয় তই যে মোক পিছফাললৈ নি গাঁতটোৰ ভিতৰলৈ ঠেলা মাৰি দিছিলি? নকওঁ কিয় ইমান ডাঙৰ এটা ভুল কাম কৰি তই মনে মনে আছ? তোক ভগৱানেও মাফ নকৰিব ৰুণজুন। অঁ ৰুণজুন, সঁচা কথাবোৰ কৈ দে। আৰু এটা কথা মই এইখিনিতে কওঁ, গাঁৱত সকলোৱে গম পায় তহঁতি দুইজনীয়ে মিলি যে এওঁলোকৰ ওপৰত কিমান অত্যাচাৰ কৰি থাক। আমি অত্যাচাৰ নকৰোঁ, ইহঁতৰ অত্যাচাৰত আমি থাকিব নোৱাৰোঁ। আপোনালোকে এইখন ঘৰৰ পৰা ছোৱালী নিলে পস্তাব লাগিব। দেখিলে নহয় কেনেকৈ নাটক কৰি আছে। বাৰু, আপুনি সেইবিলাক চিন্তা কৰিব নালাগে, সঁচা কথাবিলাক সোনকালে ওলাব। সুৰেণ, তুমি টিনাৰ দেউতাকক ভিডিপিৰ ওচৰলৈ পঠালা নহয়? অঁ, মই পঠাইছোঁ। ভিডিপিৰ ওচৰলৈ কিয় আকৌ? গোটেই গাঁৱতে এইবিলাক বদনাম ওলাব। আপুনি চিন্তা নকৰিব, বদনাম নোলায়। আচলতে সঁচা কথাবিলাক উলিয়াবলৈহে ভিডিপিৰ ওচৰলৈ ময়ে পঠালোঁ। ভালেই কৰিলা। আৰু মই এতিয়া সেই পুলিচকো খবৰ দিম বুলি ভাবিছোঁ। সঁচা কথাবিলাক ওলাই গ'লে ভাল হ'ব। আজি তাই জীয়াই থাকিলে বুলিহে, মৰি যোৱা হ'লে কি হ'লহেঁতেন? পুলিচ আকৌ কিয়? তাইচোন জীয়াই আছে। তই ভয় খাইছ নেকি? সঁচা কথাবিলাক কৈ দে, এতিয়াও সময় আছে। আপুনি পুলিচক নামাতিব,
মই সঁচা কথাবোৰ কম। মাজনী তাইক পাগল হ'লে নেকি? কি সঁচা কথা কবি? মা, তুমি মোক আৰু বাধা নিদিবা। আপুনি অকণমান মনে মনে থাকক, আপোনাৰ ছোৱালীজনীক ক'বলৈ দিয়ক। মই টিনাবাক গাঁতটোৰ ভিতৰলৈ গটা মাৰি দিয়াটো সঁচা। কি? তোক তাই ইমান মৰম কৰে, তই তাইক মাৰি পেলাব খুজিছিলি। ইমান কৰিব নাপায়। বেয়া পাৱ ঠিক আছে, কিন্তু তই সেনেকুৱা কিয় কৰিলি? মই নিজে কৰা নাই, মোক মায়ে কৰিবলৈ কৈছিলে। কি আচৰিত, নিজৰ ছোৱালীজনীক ইমান ডাঙৰ এটা বেয়া কাম কৰিবলৈ তুমি শিকাইছা? বোৱাৰী, তুমি কিন্তু এইটো বহুত বেয়া কাম কৰিছা। মই নাই কোৱা। তুমি কিয় মিছা কৈছা? কৈ দিয়া। আপুনি আপোনাৰ ছোৱালীজনীক ভালটোহে শিকাব লাগে। এইবিলাক বহুত বেয়া কথা। আমি তোমালোকৰ কি অন্যায় কৰিছিলোঁ যে তোমালোকে আমাৰ লগত ইমান ডাঙৰ এটা অন্যায় কৰিব খুজিলা? আচলতে মায়ে সহ্য কৰিব পৰা নাছিল চহৰৰ ধনী ঘৰৰ ল'ৰাই টিনাবাক চাবলৈ অহা কথাটোত, আৰু দৰা ভাঙিবৰ কাৰণে মায়ে মোক এইবিলাক কৰিবলৈ কৈছিলে। কি আচৰিত, তাৰমানে গাঁৱৰ মানুহে যিবিলাক কথা কৈছিলে সেইবোৰ সঁচা? নাই, বহুত বেয়া কাম কৰিছা কিন্তু দেই বোৱাৰী তুমি। মোৰ ছোৱালীৰ লগত বেয়া কৰি কি পাবা? তোমাৰো এজনী ছোৱালী আছে। তুমি আজি তাইক যি শিক্ষা দিছা, সেই শিক্ষাৰে তাই কেতিয়াও ভাল হ'ব নোৱাৰে। তুমি আনক যিমানে বেয়া কৰিবলৈ যাবা, সিমানে তোমাৰো বেয়া হ'ব। কথাষাৰ কিন্তু মনত ৰাখিবা। আমি তোমালোকক একো দিগদাৰ নিদিওঁ, তোমালোকৰ একো অন্যায় নকৰোঁ। নিজে কৰিছোঁ, নিজে খাইছোঁ, তাৰপিছতো তোমালোকে আমাক ইমান বেয়া পোৱা। বৰমা, বা, তোমালোক বহুত ভাল মানুহ, কিন্তু মায়ে তোমালোকৰ লগত মোক ভালদৰে থাকিবলৈ নিদিয়ে। তোমালোকৰ প্ৰতি বেয়া ভাৱ মায়ে সুমুৱাই দিলে। তোমালোক বহুত ভাল মানুহ। আজি মই বহুত পস্তাইছোঁ। পাৰিলে মোক ক্ষমা কৰি দিব। বা, তই মোক ক্ষমা কৰি দিবি। অতদিনে মই তোৰ নিজৰ বা বুলি নাভাবিলোঁ। আপোনালোকে পুলিচক মাতিব নালাগে। আপোনালোকৰ ওচৰতো ক্ষমা খুজিছোঁ। নতুন আলহী ঘৰলৈ আহি এইখিনি দেখিব লগা হৈছে। হ'ব আইজনী, তুমি চিন্তা নকৰিবা। আমি অকণো বেয়া পোৱা নাই। আমি সকলোবোৰ কথা বুজিছোঁ। আপোনালোকে আমাক ক্ষমা কৰি দিব। আমি বহুত ডাঙৰ ভুল কৰিলোঁ। আমাক ক্ষমা খুজিব নালাগে, তেওঁলোককে ক্ষমা খোজক। নব, আপুনি মোক ক্ষমা কৰি দিব। মই আচলতে বহুত ডাঙৰ ভুল কৰিলোঁ। নিজকে নিজে বেয়া বুলি আজি মই স্বীকৃতি দিছোঁ। মই আজিৰ পৰা ভাল মানুহ হ'ম। ভাল মানুহ। আপোনালোকৰ ওচৰত মই বহুত লাজ পাইছোঁ। আপোনালোক সকলোকে হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আজিৰ পৰা মই ভাল মানুহ হ'ম। কাৰো অন্যায়ৰ কথা চিন্তা নকৰোঁ। আমি একেখন ঘৰতে একেলগে মিলি জুলি থাকিম বুলি কথা দিছোঁ। এইটো কথা যদি আগতে ভাবিলাহেঁতেন তেতিয়াহ'লে কিমান ভাল হ'লহেঁতেন। বাৰু যি কি নহওক, ভুলৰ সংশোধন আছে। তুমি যদি নিজকে সংশোধন কৰিব বিচাৰিছা, তেনেহ'লে মিলি জুলি মিলা প্ৰীতিৰে থাকিবা। ধনী দুখীয়া এইবিলাকক লৈ ভেদাভেদ নকৰিবা। চাকৰিয়াল খেতিয়ক এইবিলাকৰ মাজত বিভাজন নানিবা। সকলোৱে নিজৰ কৰ্মৰি খাই আছে, জীয়াই আছে। গতিকে সকলোৱে নিজৰ নিজৰ আত্মসন্মান আছে। সম্বন্ধবিলাক ভালদৰে ৰাখিবলৈ যত্ন কৰিবা। সম্বন্ধবিলাকক সন্মান কৰা উচিত। আত্মীয় স্বজনক সদায় আপোন বুলি ভাবিব লাগে, কেতিয়াও শত্ৰু বুলি ভাবিব নালাগে। সময়ত কিন্তু সেই আত্মীয়জনেহে লগত থাকিব। কথাষাৰ মনত ৰাখিবা। আপোনালোকে আমাক বেয়া নাপাব। আমাৰ কাৰণে আপোনালোকৰ বহুত মূল্যৱান সময় নষ্ট হ'ল। নাই, বেয়া নাপাওঁ। আপোনালোকে এই ঘটনাটোৰ কথা একেবাৰে পাহৰি যাওক, আৰু আমিও পাহৰি পেলাম। এতিয়া আৰু দুখ কৰি নাথাকিব। অৱশ্যে আমি আহি ভালেহে কৰিলোঁ। আমি অহাৰ বাবেহে এতিয়া ভুলবিলাকৰ শুধৰণি হ'ল। দুয়োটা পৰিয়াল একলগ হ'ব পাৰিলে। এতিয়া পিছে আমি যাওঁহে, আৰু আপোনালোকে মনত একো ভাবি নাথাকিব। মানুহজনকো ক'ব আমি বিয়াৰ ডেটটো ফিক্স কৰিবলৈহে আহিম আকৌ।